ঐ জুলি চাচোন চা ইয়াত চব ঊলৰ কাপোৰবোৰে আছে ইমান ভাল লাগিছে ন আজিকালি ঊলৰ বস্তু যে বহুত কমেই পিন্ধে মানুহে কিন্তু মোৰ আকৌ ভাল লাগে জানো আৰু আচলতে আজিকালি মানুহে গুঠিবলৈও মন নকৰে যে সেইটো কাৰণে চাগে এনেকৈ পিন্ধাই নেদেখোঁ কাকো কিন্তু ঊলটো উমো লাগে নহয় ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ ওলাইছে ঐ ওচৰত গৈ চাবি কিনি ঊলৰ বস্তুবোৰ মোৰো বহুত ভাল লাগে কিন্তু হেৰি গুঠিবলৈ মানে অলপ কষ্ট হয় আকৌ মই বাৰু অকণমান জানো এই আগতে মায়ে গুঠে যে আমাৰ কাৰণে চুৱেটাৰ টুপি চুপি গুঠি দিয়ে যে তেতিয়া মই মানে বহি মাৰ লগতে চাই থাকোঁতো সেই তেনেকেই অলপ চলপ শিকিছিলোঁ মাফলাখন গুঠিব জানো আৰু মানে এনেই সৰু সৰু চুৱেটাৰ চিম্পলকৈ আৰু মানে অলপ চলপ জানো কিন্তু এইবোৰ কৰি থাকিবলৈ বৰ কষ্ট যে সেইকাৰণে নকৰোঁ আকৌ পিছে ঊলৰ বস্তুবোৰ ধুনীয়া লাগিছে বাৰু ইয়াত ধুনীয়া ধুনীয়া ওলাইছে বেলেগ এদিনা আহি চামহি এতিয়া যিটো কামত আহিছোঁ সেইটোকে কৰোঁগৈ ন নে তোৰ চাবলৈ মন আছে ব'ল ওচৰৰ পৰা চাই লওঁগৈ কিবা লওঁ যদি অ' তই জানো নেকি মইতো গমেই পোৱা নাছিলোঁ তই ঊল গাঁঠিব জানো বুলি তই মই আজিলৈকে কোৱাই নাই আকৌ মইনো কেনেকৈ জানিম এই হ'ব মই নাচাওঁ এতিয়ানো কি চাম চাবলৈ মন নাই আৰু ঐ জুলি তই হেৰি ৰাজীৱৰ কাৰণে যে বাৰ্থডে গিফ্ট বিচাৰি আছ তাতকৈচোন তই ঊল যদি গাঁঠিব জানই তাৰ কাৰণে মাফলা এখনকে গুঠি দিব পাৰচোন নিজৰ হাতেৰে যদি বনাই মেলি দিয় তেতিয়া বেছিহে ভাল লাগিব আকৌ বেছিহে ভাল পাব মইতো জানিলে মানে তিকো তেনেকৈ কিবা এটা বনাই দিলোঁ হয় কিন্তু মইতো জানোৱেই আৰু তোৰ নিচিনা ইমান আৰু কাম নাজানোৱেই তইহে মোতকৈ বেছি কিবা কিবি জানো তই সেইটোকে কৰিব পাৰচোন আকৌ তই বজাৰত একেবাৰে গিফ্ট বিচাৰি আহিছ কি লওঁ ভাবি আছ সেইটোকে কৰ নহ'লে ঊলৰ দোকানত গৈ পিনে ঊল কিনি ল কি কালাৰ লওঁ তাৰপিছত ধুনীয়াকৈ তাৰ কাৰণে মাফলা এখন গুঠি দি দে ঠাণ্ডা দিন যে ভাল হ'ব সেইটো গিফ্ট দিলে মানে সিও ভাল পাব তই নিজ হাতে মানে গুঠি দিলে বুজিলি অঁ ঠিকেই পিহু তোৰ আইডিয়াটো কিন্তু বেয়া নহয় মোৰ মনলৈ অহা নাছিলে নহয় চাচোন আৰু মানে মনলৈ আহিবনো কেনেকৈ ঊলৰ কামেই নকৰোঁ যে শিকি থৈছোঁ আৰু অলপ চলপ যি জানো আৰু কিন্তু সেইবোৰ কৰি থকা নহয় যে সেইটো কাৰণে মনলৈ অহা নাছিলে অঁ এইটো কিন্তু ভাল হ'ব মই যদি নিজে হাতেৰে বনাই তাক মাফলা এখন দিব পাৰোঁ তেতিয়া সি সঁচাকৈ সেই গিফ্টটো বেছি ভাল পাব বজাৰত বিচাৰি থকাতকৈ সেইটোকে কৰোঁ এতিয়া তেতিয়াহ'লে ঊলৰ দোকানতে ঊল কিনাহে কথা আৰু ন কিন্তু তাৰ বাৰ্থডেলৈ আৰু বেছি দিনো নাই ইমান কম দিনত মই ৰেডি কৰিব পাৰিম জানো ইফালে মোৰ বেকাৰী কামো থাকেই নহয় হৈ যাব কিমান টাইমো লাগিছে তই যদি জান গুঠিবলৈ তেতিয়াহ'লেতো ওলাই যাব আৰু সদায় কিবা তোৰ অৰ্ডাৰ নাথাকে নহয় বেকাৰীত আহিয়েতো তই গোটেইবোৰ বস্তু বনাৱ কেতিয়াবা কিবা অৰ্ডাৰ থাকিলেহে ঘৰত বনাৱ সময় হৈ যাব তাৰ বাৰ্থডে কাৰণে যেনেকৈ হ'লেওতো 20 দিন নে কিমান দিন আছে হয় নাই ইমান দিনত ধুনীয়াকৈ ওলাই যাব তই বেকাৰীটোচোন কেতিয়াবা কাষ্টমাৰ নাহিলে মানে বেকাৰীত বহি তই অলপ গুঠি থাকিলেই হৈ গ'ল তেনেকৈ ৰেডি হৈয়ে যাব মাফলাখন আৰু ইমান একো নাথাকে নহয় তই ব'ল লৈ ল'বি হৈ যাব বুলি কৈছে নহয় টেনশ্যনে নল'বি তই ঐ যদি এইখিনিততো নহ'ব ঊলৰ দোকান কাৰণ ইয়াত বেছিকৈ মই বেকাৰী আৰু হোটেলবোৰহে দেখিছোঁ খোৱাৰ দোকানবোৰহে আছে ৰেষ্টুৰেণ্ট কেফে চেফে এইবোৰ এইখিনিত আমি নাপাম জানো আমি যে ভিতৰৰ বজাৰলৈ যাব লাগে ভিতৰৰ বজাৰতহে পাবি ঊল তাৰ পৰাই আমি আনিব লাগিব ব'ল ইয়াৰ পৰা খোজেই গুচি যাওঁগৈ বেছি দূৰ নহয় ন 10 মিনিট লাগিব চাগে অঁ তাকে ইয়াতনো ক'ত পাবি ভিতৰ বজাৰলৈ যাব লাগিব আৰু ভিতৰ বজাৰবোৰত হেৰি কেইবাখনো ঊলৰ দোকান আছে বাৰু তাত গৈ পিনে এতিয়া কোনখনত কেনেকুৱা দাম আকৌ নাজানো নহয় এতিয়া বহুত বছৰ হৈ গ'ল এইবোৰ কিনাও নাই কিমান হৈ আছে গমেই নাপাওঁ সুধি চাব লাগিব আৰু যিখনত কম কয় তাৰ পৰাই লৈ ল'ব লাগিব গৈ চাওঁচোন কি হয় ভণ্টি আহা ঊল কিনিবলৈ আহিছা ন কোৱা কেনেকুৱা ঊল লাগে পাতল লাগে নে শকত লাগে কালাৰ চালাৰ বোৰ কৈ দিয়া অঁ আংকল ঊল লওঁ বুলিয়ে আহিছোঁ হেৰি নহয় ভাল কোনটো হ'ব নাজানো নহয় এতিয়া বহুত বছৰ ঊলৰ কাম কৰাই নাই আজি কৰিবলৈ মন গ'ল যে তাকে ভাবিলোঁ ঊল অলপ লৈ যাওঁ বুলি মই মানে মাফলাৰ গুঠিম বুলি ভাবিছোঁ এতিয়া কেনেকুৱা কোনটো ঊল ল'লে মানে ভাল হয় আকৌ বেছি ডাঠ হ'লেও ভাল নালাগে অকণমান পাতল হ'ব লাগে দেখুৱাওকচোন কোনটো ভাল আচ্ছা মাফলা গুঠিবৰ কাৰণে সেইটো কাৰণেতো তুমি ফলা ঊলো আছে গোটা ঊলো আছে এতিয়া কোনটোৱে কৰা ফলা ঊল ল'লে মানে পাতল হ'ব তোমাৰ গোটা ঊলটো ল'লে মানে অকণমান ডাঠ হ'ব আৰু এতিয়া দুইটাই ভাল বাৰু দুইটাই ভাল হয় ৰ'বা মই দেখুৱাই আছোঁ তোমাক কোনটো লোৱা এতিয়া অঁ ঠিক আছে আপুনি দুইটাই দেখুৱাওকচোন ফলাটো দেখুৱাব আৰু গোটাটো দেখুৱাব মই চাই লওঁ কোনটো দি এতিয়া হেৰি কৰোঁ আপুনি উলিয়াই দিয়ক হেৰি আৰু কালাৰটো যে ৰেড কালাৰত উলিয়াবচোন ৰেডত উলিয়াব আৰু য়েল্ল' কালাৰ সেই দুইটাতে দেখুৱাব জুলি কোনটো বেছি ভাল হ'ব এতিয়া ময়ো নাজানো নহয় বেছি ডাঠ হ'লে মানে একদম ডিঙিটোত কিবা উশাহ নোপোৱা যেন লাগে জানো নাই মেৰিয়াই ল'লে মানে একদম ফুলি থাকে আৰু পাতলখন হ'লে ভাল লাগে আৰু লেপেট খাই থাকে যে মহ পোৱা যায় এতিয়া কোনটো ভাল হ'ব আকৌ ময়ো নাজানিছোঁ নহয় মোৰ মতে হেৰি গোটা ঊলটোকে লৈ ল'ম ফলা ঊলটো নলওঁ আৰু সেইটো হ'লে বেছি পাতল হৈ যাব নিচিনা লাগিছে তথাপি চাই লওঁচোন দুইটাই গোটা ঊলটোকে ল'ব লাগিব সেইটো মানে অকণমান এই ঘৰ এৰি মানে হেৰি কৰিব লাগিব আৰু পাতল হ'বৰ কাৰণে গুঠোতেই পাতল কৰিব লাগিব তেতিয়া হৈ যাব মানে জোখতে হ'ব ৰ চাই লওঁ আংকল মই এইটোৱে ল'ম হেৰি 1 কেজি কিমানকৈ বাৰু ঊলবোৰ
ঠিক আছে, তুমি কিমান ল'বা? এই ঊলৰ কেজিটো হেৰি 300 টকা। তোমাক যদি বেছিকে লাগে তেতিয়া অকণমান ডিছকাউণ্ট কৰি দিম। এতিয়া তুমি কিমান ল'বা আকৌ? বাহ 300 টকা আংকল অকণমান কম কৰি দিয়ক আৰু হেৰি 250 টকা কেজিকে লওক আকৌ 300 টকা বহুত বেছি কৈছে আপুনি ইমানো বেছি নহয় জানো নহয় ঊলৰ কাম নকৰিব পাৰোঁ কিন্তু দামবোৰৰ কথা জানো ভালকে আপুনি 300 বেছি কৈছে মই বাৰু 1 কেজিয়ে ল'ম আপুনি 250কে ল'ব দেই 1 আচ্ছা কেজি দি ঠিক দিয়ক আছে, মই তোমাক 250 টকা কেজিকে দি দিছো বাৰু। 1 কেজি ল'বা ন? আৰু কিবা দিম নেকি? ৰ'বা, এইখিনি মই ভৰাই দিছো। জুলি আহিলি তই এইবোৰ কি ঊল আনিলি যে বেকাৰীত ঊলৰ কিবা কাম কৰিবি নেকি তইচোন ঊলৰ কামেই নকৰ আজি ইমান বছৰ পিছতনো ঊল আনিবলৈ কি মন গ'ল কি বনাম বুলি ভাবিছনো মা মন গ'ল আকৌ বহুত বছৰ কৰাই নাই কিন্তু আজি কৰিবলৈ মন গ'ল সেইটো কাৰণে লৈয়ে আহিছোঁ হেৰি মানে আজি বিহু আৰু মই বজাৰলৈ গৈছিলোঁ যে এই বজাৰলৈ যাওঁতে মানে হেৰি ঊলেৰে বনোৱা যে দোকান এখন দেখিলোঁ আকৌ ঊলেৰে ইমান ধুনীয়া পুতলা চুতলা কাপোৰ চাপোৰ চব টুপি চুপি মানে গোটেইবোৰ আছিলে ওচৰৰ পৰা নাচালোগৈ বাৰু দূৰৰ পৰাই দেখিলোঁ ইমান ধুনীয়া ধুনীয়া বনাইছে জানানে বহুত ভাল লাগিলে দেখি পিনে তাৰপিছত আৰু মই মানে বজাৰ যোৱা কাৰণ হ'ল মোৰ ফ্ৰেণ্ডৰ মানে বাৰ্থডে আহি আছে যে বাৰ্থডে কিবা এটা গিফ্ট দিব লাগিব নহয় তাকে কি দিম ভাবিয়ে পোৱা নাছিলোঁ সেইকাৰণে পিহুকে ক'লোঁ ব'ল গৈ পিনে বজাৰৰ পৰা কিবা এটা আনোগে তাৰপিছত তেতিয়া তাই মনত পেলাই দিলে আকৌ মই ঊল গাঁঠিব জানো বুলি কোৱাৰ লগে লগে তাই ক'লে বোলে তই ঊল গাঁঠি কিবা এটা দিব পাৰচোন সেই বুলি মানে সেই ঊলকে লৈ আহিলোঁ ঠিকেইতো নিজে হাতেৰে বনোৱা বস্তু দিবলৈ বেছিহে ভাল সেইটো কাৰণে হাতেৰে কিবা এটা গুঠি দিম বুলি ভাবিছোঁ আৰু হয় নেকি ভালেই আছে দে পাৰ তই আজিকালি ঊলেৰে ফুল চুল বনাই মেলিও বিক্ৰী নকৰে জানো তই এতিয়া কামটো জান নহয় মোটামুটিখিনি জান নহয় তই চোন ঊলৰ কামো কৰিব পাৰ অকল বেকাৰী বুলি নহয় এইবোৰতো লাগিব পাৰ বিজনেছ কৰিলে চবফালে লাগি যাব লাগে বুজিছ নাই তেতিয়াহে পইচা আহিব হকে বাৰু হ'ব দে মই আকৌ সেই তই কি বা বনাও বেকাৰী বুলিহে ভাবিলোঁ আকৌ হ'ব এইটো কাৰণে মই কিবা এটা বনাই বাৰু হ'ব দে মই খাই ল'ম বাৰু প্ৰথমতে হেৰি চেঞ্জ কৰি লওঁগৈ ড্ৰেছ আৰু মুখ হাত ধুই লওঁগৈ তাৰপিছত খাম এতিয়া গুঠিবলৈচোন নোৱাৰিমেই নেকি ইমান বছৰ হ'ল আকৌ কৰাও নাই নহয় এতিয়া অকণমান পাহৰি যোৱা নিচিনা হৈছেচোন মই প্ৰথমতে এবাৰ হেৰি অকণমান প্ৰেক্টিচ কৰি ল'ব লাগিব গুঠিব নোৱাৰিলে এতিয়া এনেই অনা হ'ব ঊলখিনি পাই নাই এটা কাম কৰোঁ মোবাইলত ভিডিঅ'কে চাই লওঁ ভিডিঅ'টো চালে মানে তেতিয়া মনলৈ আহি যাব ইমান বছৰ কৰা নাই আৰু কৰি থাকিলেহে মনত থাকিবলৈ অৱশ্যে মায়ে ঠিকেই কৈছে আজিকালি আকৌ ঊলৰ বস্তুবোৰৰ বৰ ডিমাণ্ড আছে নহয় ফুল চুল ইমান ধুনীয়া বিক্ৰী হয় ময়ো এতিয়া ঊলৰ কামত ধৰিবহে লাগিব সময় পালে মানে যিকণ সময় পাওঁ বেকাৰীৰ পৰা অহাৰ পিছত সেইকণ সময় ঊলৰ কামকে কৰিব লাগিব এতিয়া সেই নকৰি পাহৰিলোঁ নহয় ভিডিঅ'টা চাই লওঁ তই গুঠিব লৈছ পাৰিছনে নাই পোৱা এইবোৰ কাম আকৌ কৰি থাকিলেহে মনত থাকে নকৰিলে মানে পাহৰি থকা হয় তোৰ মনত আছেনে নাই বাৰু মা তাকে মই আকৌ হেৰি পাৰিম বুলিহে আহিছিলোঁ এতিয়া দেখিছোঁ অকণমান পাহৰি গৈছোঁ নহৈছে সেইকাৰণে এবাৰ প্ৰেক্টিচ কৰি লওঁ সেই মোবাইলতে ভিডিঅ' চাই লৈছোঁ এতিয়া মনলৈ আহি যাব নহয় তুমিয়ে দেখাই দিয়াহিচোন তোমাৰ মনত আছে চাগে তুমিতো ভালকৈ জানা নহয় মই একদম মানে অকণমান পাহৰি গৈছোঁ আকৌ মাজে মাজে এনেকৈ হ'লে ঊলখিনি এনেই অনা হ'ব আৰু ভাবিছোঁ এতিয়া ঊলটো ধৰিছোঁ যেতিয়া ধৰিমেই আৰু তুমি দেখাই দিয়াহিচোন তাৰপিছতহে যদি পাৰোঁ ৰ মই আহি আছোঁ সেই গাখীৰখিনি গেছত পতা আছে যে সেইখিনি নমাই লওঁ তাৰপিছত আহি দেখাই দিছোঁ ঠিক আছে সোনকালে আহা